মাইনাজনীৰ অন্নপ্ৰসন্ন হৈছিলে তাৰ কাৰণে মাকে অৰ্ডাৰ কৰিছিলে জুৱেলাৰী ছেট এটা কাপোৰৰ লগত মিলাই আৰু দেউতাককতো আপোনালোকে চিনিয়ে পায় অসমীয়া চিৰিয়েল কৰে তো এই কাপোৰযোৰৰ লগত মেচিং কৰি মোক জুৱেলাৰী ছেট এটা বনাব দিছিলে আৰু লাকিলি তেনেকুৱা সেম কাপোৰ মোৰ তাতে আছিলে তো সেইকাৰণে মোৰ বেছি চিন্তা নালাগিল আৰু জুৱেলাৰী ছেটটো মোক অলপ সৰুকৈ বনাব দিছিলে কাৰণ আগতেও লৈছিলে আগৰ ছেটটো অলপ ডাঙৰ হৈছিল সেইকাৰণে এইটো সৰুকৈ বনাব দিছিলে আৰু এইটো হ'ল ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব হোৱাইট কালাৰৰ মুনি দিয়াৰ কাৰণে জুৱেলাৰীটো ইমান ধুনীয়া ফুটি উঠিছে আৰু মানে তাইও কৈছে যে জুৱেলাৰী ছেটটো ভাল লাগিছে আৰু ফাইনেল ৰিভিউটো আপোনালোকক দেখাইছো ৰীল বনাই দিছে আৰু ইয়া চাওক কাপোৰৰ লগত ধুনীয়াকৈ মেচিং কৰিছে নে আৰু ভালো লাগিছে বোলে যদি আপোনালোকৰ কাপোৰ হিচাপত এনেকুৱাকৈ জুৱেলাৰী অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে বাই মাইনাজনীৰ অন্নপ্ৰসন্ন হৈছিলে তাৰ কাৰণে মাকে অৰ্ডাৰ কৰিছিলে জুৱেলাৰী ছেট এটা কাপোৰৰ লগত মিলাই আৰু দেউতাককতো আপোনালোকে চিনিয়ে পায় অসমীয়া চিৰিয়েল কৰে তো এই কাপোৰযোৰৰ লগত মেচিং কৰি মোক জুৱেলাৰী ছেট এটা বনাব দিছিলে আৰু লাকিলি তেনেকুৱা সেম কাপোৰ মোৰ তাতে আছিলে তো সেইকাৰণে মোৰ বেছি চিন্তা নালাগিল আৰু জুৱেলাৰী ছেটটো মোক অলপ সৰুকৈ বনাব দিছিলে কাৰণ আগতেও লৈছিলে আগৰ ছেটটো অলপ ডাঙৰ হৈছিল সেইকাৰণে এইটো সৰুকৈ বনাব দিছিলে আৰু এইটো হ'ল ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব হোৱাইট কালাৰৰ মুনি দিয়াৰ কাৰণে জুৱেলাৰীটো ইমান ধুনীয়া ফুটি উঠিছে আৰু মানে তাইও কৈছে যে জুৱেলাৰী ছেটটো ভাল লাগিছে আৰু ফাইনেল ৰিভিউটো আপোনালোকক দেখাইছো ৰীল বনাই দিছে আৰু ইয়া চাওক কাপোৰৰ লগত ধুনীয়াকৈ মেচিং কৰিছে নে আৰু ভালো লাগিছে বোলে যদি আপোনালোকৰ কাপোৰ হিচাপত এনেকুৱাকৈ জুৱেলাৰী অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে বাই